প্ৰিয় শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ADRE চিলেবাছ। ADRE থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ যিখন চিলেবাছ আছে সেইখন অৰিজিনেল চিলেবাছখন মই তোমালোকৰ আগত দেখুৱাবলৈ লৈছোঁ। তোমালোকে এইখন চিলেবাছ চাই সেইমতে চিলেবাছ মতে ৰেডি হ'বা আৰু মই তোমালোকৰ বাবে এই চিলেবাছ অনুসৰি প্ৰতিটো বিষয়ৰ ওপৰত প্ৰতিটো ছাবজেক্টৰ ওপৰত ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ আৰু তোমালোকে যদি মোৰ এই ভিডিঅ'বিলাক ভাল পোৱা তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি এই ভিডিঅ'বিলাক দেখিব। ইয়াত দেখা সাধাৰণ গণিত, জেনেৰেল মেথমেটিক্স কি আছে, সংখ্যা প্ৰণালী, সূচক আৰু ঘাত, গসাগু আৰু লসাগু, অনুপাত আৰু সমানুপাত, বয়স সম্পৰ্কীয় প্ৰশ্ন, লাভ আৰু লোকচান, কৰ্ম আৰু সময়, ৰেলগাড়ী সম্পৰ্কীয় প্ৰশ্ন, স্থানাংক আৰু জ্যামিতি, ত্ৰিকোণমিতি, ভগ্নাংশ, বৰ্গমূল আৰু ঘনমূল, সৰলীকৰণ, গড়, শতাংশ, সৰল সুদ আৰু চক্ৰবৃদ্ধি সুদ, দ্ৰুতি আৰু সময় আৰু দূৰত্ব, জ্যামিতি, কালি আৰু পৰিসীমা। এইখিনি হ'ল জেনেৰেল মেথমেটিক্সৰ। তাৰ পিছৰটো দেখা কি আছে সাধাৰণ বিজ্ঞান। জেনেৰেল চায়েন্সত কি আছে, জীৱ বিজ্ঞান, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু পৰিৱেশ। বুদ্ধিমত্তাত কি আছে, এইটো ৰিজনিং হয়, সাদৃশ্য, অনুৰূপতা, অভীক্ষণ, সংকেত গঠন আৰু সংকেত পঠন অভীক্ষণ, পাশাগুটি আৰু ঘনক অভীক্ষণ, অমিল অন্বেষণ অভীক্ষণ, সম্বন্ধসূচক অভীক্ষণ, গাণিতিক সামৰ্থ্য অভীক্ষণ। এইখিনি আছিল বুদ্ধিমত্তা। তাৰপিছত সাধাৰণ ইংৰাজীত কি আছে, ডিটাৰমিনাৰ, নেৰেশ্যন, টেন্স, ভয়েচ, প্ৰিপজিশ্যন, এণ্টনিমছ, চাইননিমছ। আৰু সাধাৰণ জ্ঞান অৰ্থাৎ জিকেত আছে ভাৰতৰ ইতিহাস, ভাৰতবৰ্ষৰ ভূগোল, ভাৰতৰ ৰাজনীতি, ভাৰতৰ অৰ্থনীতি, ভাৰতৰ কলা সংস্কৃতি, ক্ৰীড়া, অসমৰ ইতিহাস, অসমৰ ভূগোল, অসমৰ ৰাজনীতি, অসমৰ অৰ্থনীতি, অসমৰ কলা সংস্কৃতি। এইখিনি আছিল ফ'ৰ্থ গ্ৰেডৰ ADRE ফ'ৰ্থ গ্ৰেডৰ চিলেবাছ। তোমালোকে এইখন চিলেবাছ ফ'ল' কৰিবা আৰু থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ বাবে পৰীক্ষা দিবলৈ সাজু হ'বা। সেইমতে ভিডিঅ'টোৰ দ্বাৰা যদি উপকৃত হয় তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।